চাওক বৰ্তমান পঞ্চায়ত নিৰ্বাচন সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰত নামিছে দেখিছোঁ আমি ভূঞাহাট গাঁও পঞ্চায়তৰ বা বিভিন্ন আমগুৰি পুৰণা আমগুৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পালোঁ যে আমগুৰি সমষ্টিৰ বিধায়কজন বিলুপ্তপ্ৰায় আমগুৰি সমষ্টিৰ যিজন বিধায়ক প্ৰদীপ হাজৰিকা তেখেত আৰু তেখেতৰ পুত্ৰই অগপ দলৰ হৈ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাইছে কিন্তু অতিকৈ আচলতে দুখ লগা কথা যিটো সময়ত আমগুৰিয়ে সকলো হেৰুৱালো আমগুৰিয়ে আমি সমষ্টি হেৰুৱালো আমগুৰিৰ দৰে এটা ঐতিহাসিক সমষ্টি শ্ৰদ্ধাৰ বিমলা প্ৰসাদ চলিহা ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে স্বনামধন্য ব্যক্তিয়ে ইয়াত প্ৰতিনিধিত্ব কৰা এটা সমষ্টি হেৰাই গ'ল আমগুৰিৰ পৰা আবকাৰী বিভাগৰ কাৰ্যালয়টো স্থানান্তৰ কৰি লৈ যোৱা হ'ল আমগুৰিৰ পৰা লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়টো ইয়াৰ পৰা লৈ যোৱা হ'ল আমগুৰিৰ পৰা ৰাজচক্ৰ বিষয়া কাৰ্যালয়টো ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা মানে সম্পূৰ্ণ প্ৰচেষ্টা চলি আছে সেই সময়ত কিন্তু আমি দেখিবলৈ পালোঁ আমগুৰি সমষ্টিৰ যিজন বিধায়ক বা তেওঁৰ পুত্ৰই কোনো ধৰণৰ এষাৰ মাত দিবলৈ তেওঁলোকৰ আচলতে সময় নহ'লে অতিকৈ দুৰ্ভাগ্যজনক কথা অতিকৈ লাজ লগা কথা যে যিটো সময়ত আমগুৰিৰ এই যিজন বিধায়ক প্ৰদীপ হাজৰিকা তেখেতে বিভিন্ন সময়ত কৈ থাকে যে আমগুৰি তেখেত এজন আঞ্চলিকতাবাদী নেতা আমগুৰিৰ তেওঁ খনিকৰ বুলি কয় তেওঁ লগত থকা একাংশই তেওঁ আমগুৰি খনিকৰ বুলি কয় কিন্তু আমগুৰি খনিকৰজনৰ দিনতে আচলতে আমগুৰিৰ পৰা এপদ এপদকৈ সকলোবিলাক আমি সম্পদ আমি হেৰুৱা আমি উপক্ষম হ'লোঁ গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধিক্কাৰ জনাইছোঁ এই বিধায়কজনক আৰু আমি ৰাইজক সজাগ কৰিবৰ কাৰণে আচলতে আহ্বান জনাইছোঁ ৰাইজ সজাগ হওক যে আগন্তুক দিনবিলাকত যাতে এনেকুৱা এজন প্ৰতাৰক বা এনেকুৱা এজন মিছলীয়া মানুহৰ লগত আচলতে কাম কাজ যাতে নকৰে কোনো কাৰণতে যাতে কাম কাজ নকৰে এই কথাক আমি স্পষ্ট ভাষাৰে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি ৰাইজক অৱগত কৰিছোঁ লগতে আমি দেখিবলৈ পালোঁ আজি যোৱা কেইদিনমানৰ পৰা দেখিবলৈ পালোঁ যে আমাৰ গাঁৱৰ যিসকল দুখীয়া দৰিদ্ৰ যিসকল ব্যক্তি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিসকলক আচলতে যি চৰকাৰখনে অৰুণোদয় নামৰ আঁচনিটো প্ৰদান কৰিছিলে সেই আঁচনিৰ ক্ষেত্ৰতো আমি দেখিবলৈ পালোঁ শাসক দলৰ অৰ্থাৎ প্ৰদীপ হাজৰিকাৰ নিজৰ কেইজনমান ব্যক্তি আচলতে পঞ্চায়তৰ কাৰ্যালয়ত বহি একাংশ যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিৰ নাম কৰ্তন কৰা আমি দেখিবলৈ পালোঁ তাৰ বিপৰীতে আমি দেখিবলৈ পালোঁ সেই যিসকল তেওঁলোকৰ নেতা বা পালি নেতা তেওঁলোকৰ ঘৰত একেটা ঘৰতে দুটা বা তিনিটাকৈ আচলতে কিছুমানৰ ঘৰত আমি দেখিবলৈ পালোঁ কোনোবা এজন ব্যক্তিৰ ঘৰত যদি এখন চাৰিচকীয়া বাহনে যদি আচলতে কোনোবাই ভাড়া মাৰি চলিছে সেই ভাড়া মাৰি চলা ব্যক্তিজনৰ ঘৰত কিন্তু অৰুণোদয়টো নিদিয়ে কিন্তু কোনোবা পেঞ্চনাৰ ব্যক্তিৰ ঘৰতো কিন্তু আমি দেখিবলৈ পালোঁ যে অৰুণোদয় আঁচনি তেওঁলোকে প্ৰদান কৰিছে তাৰপিছত আমি দেখিলোঁ যে ভূঞাহাট গাঁও পঞ্চায়তৰ বিভিন্নসমূহ আমাৰ যিসমূহ সৰু সৰু ৰাস্তা এই ৰাস্তাসমূহ নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আঁঠুৱা হৈছে বিভিন্ন ধৰণৰ যি চৰকাৰী ধন পঞ্চায়তখনলৈকে আহিছে পঞ্চায়তখনে আচলতে খৰচ কৰিব নোৱাৰি তেনেকুৱা এটা বৃহৎ অংকৰ ধন পঞ্চায়তৰ পৰা উভতি গৈছে গতিকে তেনেকুৱা একাংশ ব্যক্তিক বা তেনেকুৱা একাংশ নেতাক যাতে পুনৰ পঞ্চায়তখনত নবহায় তাৰ বাবে আমি ৰাইজক আহ্বান জনাইছোঁ আৰু অতি দুখেৰে জনাওঁ যে এই যিজন বিধায়কজনৰ দিনতে আমি দেখিবলৈ পালোঁ যে বিভিন্ন ধৰণৰ চৰকাৰী গৃহৰ ক্ষেত্ৰতো অনিয়ম হৈছে আৰু আমি দেখিবলৈ পালোঁ এই কামবিলাকৰ ক্ষেত্ৰত সম্পূৰ্ণ হস্তক্ষেপ তেওঁ বিধায়কজনে কৰা নাই যাৰ বাবে আচলতে তেওঁ দলৰে কেইজনমান নেতা পালি নেতাই আচলতে পঞ্চায়তৰ কাৰ্যালয়টো আচলতে আৱৰি থাকে আৰু পঞ্চায়তৰ কাৰ্যালয়ত আচলতে চকী লৈ আচলতে তেওঁলোকে এক প্ৰকাৰে পঞ্চায়তৰ কৰ্মচাৰীৰ দৰে আচলতে কিছুমান কাম কৰি থাকে আমি দিনবিলাকত আমি পৰিলক্ষিত হৈছোঁ গতিকে অতি সোনকালে আমি এই যিসকল ব্যক্তি আচলতে পঞ্চায়তৰ কাৰ্যালয়টো আচলতে নিজৰ কোনোবা দলীয় কাৰ্যালয়লৈকে পৰিণত কৰিছে তেখেতলোককো সকীয়াই দিছোঁ আগন্তুক দিনবিলাকত যদি এনেকুৱা কাৰ্য তেওঁলোকে সংঘটিত কৰে বা কোনোবা দুখীয়া দৰিদ্ৰ ব্যক্তিৰ নাম যদি কৰ্তন কৰি আচলতে কোনোবা ধনী ব্যক্তিক প্ৰদান কৰে বা কোনোবা যদি দুখীয়া দৰিদ্ৰ ব্যক্তিৰ যি আমাৰ এই ঘৰ বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ যদি তেওঁলোকে কোনোবা ব্যক্তিৰ নাম কৰ্তন কৰি আচলতে 2 টকা পইচাৰ বিনিময়ত যদি এনেকুৱা ধৰণৰ কাৰ্য সংঘটিত কৰে তেতিয়াহ'লে কিন্তু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি ক্ষান্ত নাথাকিম